কি ক'ব আজি? প্ৰথমে ঠেকামাৰী মণ্ডলৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এটা সাংগঠনিক বৈঠক হ'ল। মানে 11 তাৰিখৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি 11 তাৰিখৰ পৰা 15 তাৰিখলৈকে এটা কাৰ্যসূচী দিছে। এইখন কাৰ্যসূচী আমি যাতে আমাৰ কাৰ্যকৰ্তাক আজি এটা মানে সভা এইকাৰণে মাতিছোঁ যে সব কাৰ্যকৰ্তাই যাতে অক্ষৰে অক্ষৰে আমাৰ কাৰ্যসূচীখিনি পালন কৰে বা সহযোগিতা কৰে। আজি আমাৰ কাৰ্যসূচী অহাকালিৰ পৰা ষ্টাৰ্ট। আজি আমি এইকাৰণে আজি বৈঠকখন কৰিলোঁ। 11 তাৰিখৰ পৰা ষ্টাৰ্ট। 11, 12, 13 তিৰংগা যাত্ৰা আমাৰ কাৰ্যসূচী আছে। এই তিৰংগা যাত্ৰা কাৰ্যসূচী যুৱ মৰ্চাৰ উদ্যোগত হ'ব। যদিও যুৱ মৰ্চাৰ উদ্যোগত হ'ব, আমি ভাৰতীয় জনতা পাৰ্টিৰ আমি মণ্ডল কমিটিৰে হওক যে বা আমাৰ জিলা কমিটিৰে যোনে পায় সবে সহযোগিতা কৰিব। এইখন প্ৰগ্ৰামত আমি সবে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা সহযোগিতা কৰিম। 2 নম্বৰ হ'ল 13-14 আমাৰ শহীদ বেদী এটা আমাৰ শহীদ বেদীৰ যিটো আমাৰ কি আছে প্ৰগ্ৰাম, এই শহীদ বেদীৰ য'ত আমাৰ শহীদ বেদীৰ মূৰ্তি আছে এইবিলাক আমি মূৰ্তি চাফ চিকুণ কৰিম। চাফ চিকুণ কৰাৰ পিছত মালা পিন্ধাম, পুষ্পাঞ্জলি দিম। এইটো আমাৰ 13-14 তাৰিখ প্ৰগ্ৰাম। এইটো 12-13 প্ৰগ্ৰাম। তাৰপিছত 14 তাৰিখত আছে আমাৰ বিভাজন বিভীষিকা। আমাৰ যে ভাৰতবৰ্ষখন ভাগ হৈছিল 14 তাৰিখত বিভাজন বিভীষিকা, এই বিভাজন বিভীষিকা 14 তাৰিখত আছে। এই দিনটো আমি তিৰংগা যাত্ৰা কৰি আমি এটা পালন কৰিম। এইটো আমাৰ জিলা ভিত্তিত এটা তিৰংগা যাত্ৰা হ'ব, সবেই সহযোগিতা কৰে। তাৰপিছত 13-14-15 যিটো আমাৰ ঘৰ তিৰংগা যাত্ৰা, ঘৰ তিৰংগা যাত্ৰা নহয়, ঘৰ তিৰংগা আমি ঘৰে ঘৰে আমাৰ দলীয় কাৰ্যকৰ্তা যোনে য'ত আছে ঘৰে ঘৰে তিৰংগা লগাই দিব। এইটো আমাৰ দেশের হকে, এইটো আমার দলের খালি অকল দলের কারণে নহয়, দেশের হকে। আমি দেশের হকে কি করি। তারপর 15 তারিখত আমার যে 15 আগস্ট আছে, আমি ঘরত নিজে উত্তোলন করিম, আমার মণ্ডল কার্যালয়তো করিম, আমার জিলা কার্যালয়তো করব। তাৰপিছত আমি কৰাৰ পিছতো আমি ৰাজহুৱা স্থানত গৈ আমি যোগদান কৰিম। এইখিনি আমাৰ কাৰ্যসূচী। আজি কি প্ৰগ্ৰাম হ'ল আপোনালোকৰ? আজি আমাৰ প্ৰগ্ৰাম আছিল হৰ ঘৰ তিৰংগা। আমাৰ ঠেকামাৰী মণ্ডলৰ উদ্যোগত আমি আজি প্ৰগ্ৰাম আমাৰ বুথ সভাপতিসকলক, আমাৰ শক্তি কেন্দ্ৰ প্ৰমুখসকলক মাতিছোঁ। মাতি কিনে যিটো 11, 12, 13 আমাৰ যুৱ মৰ্চাৰ বাইক যাত্ৰা আছে, হৰ ঘৰ তিৰংগা যিটো আছে, সেইটো তাক আমি আমাৰ ঠেকামাৰী মণ্ডল তৰফৰ পৰা সহযোগ কৰিম। আৰু আমাৰ আছে 12-13 এইটো শ্বহীদ মেডি আছে, এইটো আমি প্ৰগ্ৰাম কৰিম। তাৰপিছত আছে 14 বিভাজন বিভীষিকা স্মৃতি যিটো আছে, এইটো আমি আমাৰ কাৰ্যকৰ্তাৰ লগত বহি আমি 14 তাৰিখে উত্তোলন কৰিম। তাৰপিছত আছে 14-15 হৰ ঘৰ তিৰংগা। সকলো যি ঘৰত নাই আমাৰ কাৰ্যকৰ্তাক কৈছোঁ, মাতিছিলোঁ আজি, মাতি কিনি কৈছোঁ গোটেই ঘৰ দুৱাৰ য'ত ৰাজহুৱা স্থান আছে তাত আমাৰ তিৰংগা সকলে লগাই দিব। আৰু 15 তাৰিখ আমাৰ নিজ বাসগৃহ যিটো আছে তাত আমি নিজ পতাকাখিনি উত্তোলন কৰিম। তাৰপিছত ৰাজহুৱা যিটো আছে স্থান, স্কুল কলেজ আমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত যিটো হয় তাত আমি যাই উত্তোলন কৰিম। আজি এইখিনি প্ৰগ্ৰাম আমাৰ 15 তাৰিখে যিটো হ'ব, ইয়াৰ কাৰণে আমি মাতিছিলোঁ আজি আমাৰ বহুত সভাপতি। আৰু আমাৰ সাংগঠনিক দিশ যিটো আছে, আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, কেনেকৈ আমি পঞ্চায়তত ৱাৰ্ড মেম্বাৰ আৰু যিখিনি হওক প্ৰেচিডেণ্ট হওক আমি কেনেকৈ জয়লাভ কৰিব পাৰিম, এইটো কাৰণে আমি মাতিছিলোঁ। এইখিনি আমি কেনেকৈ আগন্তুক দিনত দিশটো ভাল কৰিব পাৰোঁ, এইটোৱে আমি উদ্দেশ্য। জিলাবাসীক কি জনাব আপোনালোকে? জিলাবাসীক এটাই উদ্দেশ্য জনাওঁ, যিটো 15 তাৰিখ লৈ আছে হৰ ঘৰ তিৰংগা। প্ৰতিজন সৰুৰ পৰা ডাঙৰলৈকে যিখন আমাৰ জনসাধাৰণ ৰাইজ আছে, এইটো অনুৰোধ জানো, প্ৰত্যেকটা ঘৰ তোমাৰ বেচৰকাৰী চৰকাৰী প্ৰতিষ্ঠান সকলোকে যেন তিৰংগা উত্তোলন কৰে দেশবাসীৰ ওপৰত, এইটোৱে মোৰ অনুৰোধ। PM কিষাণ আঁচনিৰ বিষয়ে কি ক'ব? PM কিষাণে যিহেতু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট দি আছে, আৰু যিসকল যি নতুন কৃষকসকল পোৱা নাই, তাৰ কাৰণে আমি
আমাৰ ডিচি মহক অনুৰোধ জনাইছোঁ আৰু আমাৰ চেণ্ট্ৰেল আমাৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে অতি সোনকালে যিখন ৰাইজ বাকী আছে সেইখিনি দি দিব। যিবিলাক মহিলা যে অৰুণোদয় পোৱা নাই এই বিষয়ে কি ক'ব? সেই বিষয়ে কিছুদিন আগতে আপোনালোকে চাইছে, আপোনাৰ মাধ্যম নিদি আমাৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ক'লে যে আমাৰ এই ইয়াৰ এমাহ পিছতে আমাৰ এইখিনি আৰম্ভ হ'ব। আমাৰ কোনো এটা যিখন ৰেচন কাৰ্ড আছে প্ৰত্যেকটা ৰেচন কাৰ্ডৰ বাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দি দিব, এইটো কোনো তাৰ কৰাই নাই। আমাৰ তাৰপিছত আমাৰ কাৰ্যকৰ্তাসকলে আছে য'ত য'ত পোৱা নাই তাতো চাব, চাই আমি অনুৰোধ জনাম ডিচি মহোদয়ক আৰু আমাৰ BDO ছাৰক কেনেকৈ দিয়ে। পিছত মুখ্যমন্ত্ৰী আমাক নিৰ্দেশ দিছিল, আমি প্ৰতিটো বুথত আমি সেইখিনি ছাৰ্ভে কৰিলোঁ। ছাৰ্ভে কৰাৰ পিছত আমি ফৰ্মখিনি পঠাই দিছোঁ। আমাৰ ফৰ্ম পঠাই দিয়াৰ পিছত এতিয়া যিখন বুথত আমাৰ অৰুণোদয় হয়তো পোৱা নাই সেইবিলাক মানুহ আমাৰ চৰকাৰৰ ফালৰ চাই যিবিলাকে ৰেচন কাৰ্ড আছে তেখেতক হয়তো আজি 15,000 কৈছে, 15,000 ফিল আপ হ'ব। তাৰপিছত আকৌ হয়তো আৰু চৰকাৰী ফালৰ পৰা আকৌ আৰু দি থাকিব যিবিলাকৰ আৰু ৰেচন কাৰ্ড হৈছে। আৰু যিবিলাকৰ ৰেচন কাৰ্ড হোৱা নাই এতিয়া আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি নিৰ্দেশ দিছে আকৌ ৰেচন কাৰ্ড হোৱা বুলি যে ই-শ্ৰম কাৰ্ড থাকিলে ৰেচন কাৰ্ড পাব বুলি আমাৰ চৰকাৰৰ ফালৰ পৰা এটা লিষ্ট পঠাইছে। এইখিনি পোৱাৰ পিছত নেক্সট পৰ্যায়ে আমাৰ চৰকাৰে কি সিদ্ধান্ত লয় সেইটো চৰকাৰৰ ওপৰত